নমস্কাৰ আৰু আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ লৈ আহিলোঁ আপোনালোকক আৰু ভিডিঅ'টো বহুত ইনফৰ্মেটিভ যিসকলৰ ঘৰত বুঢ়া মানুহ থাকে মাক দেউতাক বা আমাৰ নিচিনা শাহু আছে আমাৰ শহুৰ আছে বুঢ়া তেনেকুৱা বা আমাৰ ল'ৰা ছোৱালী আছে সৰু তেনেকুৱা ক্ষেত্ৰত মানে বহুত ইম্পৰ্টেণ্ট ভিডিঅ'টো টপিকটো মানে মোৰ লগত এজন ব্যক্তি আছে তেওঁ এটা NGO চলাই আছে আৰু আপোনাৰ পৰিচয়টো দিয়কচোন এবাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী বিকাশ কলিতা। মোৰ ঘৰ আপোনাৰ ৰঙিয়া আপোনাৰ ডিমু। তো আমাৰ অনুষ্ঠানটোৰ নাম হৈছে আপোনাৰ ৰেখা হোম কেয়াৰ ছাৰ্ভিচ। এখেতে মানে যিটো NGO চলাই আছে এইটো ৰেখা নামেৰে আছে আৰু মই আপোনালোকক মেনশ্যন কৰি দিম এখেতৰ এখন মানে কি কয় এখন আই কাৰ্ড এখন আছে সেইখন মই দি দিম তেওঁলোকক যোগাযোগ কৰিব পৰা। মেইন কথাটো হ'ল NGOত বহুতে মোক সোধে যিহেতু আমাৰ শাহুক ৰখা আজি 1.5 বছৰে হ'ল আমাৰ ঘৰত NGOৰ মানুহ আছে আজি 1.5 বছৰ ধৰি গতিকে বহুতে সোধে মোৰ পৰা মানুহ লৈছে এখেতৰ পৰা 2-3 জনে আৰু আগতেও এটা NGOৰ পৰা আমি লৈছিলোঁ যিটো NGOৰ পৰা আমি লৈছিলোঁ সেই NGOটোৰ মানে কি হ'ল অলপ ছাৰ্ভিচ অলপমান আমাৰ খেলি মেলি লাগিছিল। বহুতে কয় NGOৰ ছাৰ্ভিচ ভাল নহয় কিন্তু এই আমি যিজন ইয়াৰ পৰা ল'লোঁ তাৰ মানে সুবিধাটো বহুত ভাল যে তেওঁ প্ৰব্লেমবিলাক বুজি পায় যে কেনেকুৱা লাগে কি কথা। আমি কৈছিলোঁ প্ৰথম আমি এটা বেলেগ NGOৰ পৰা এজনী ছোৱালী আনিছিলোঁ আনি তেওঁ আমাক সময়মতে মানুহ দিব নোৱাৰিলে পইচাটো এডভান্স লয় কিন্তু সময়মতে মানুহ দিব নোৱাৰে। তাৰপিছত আমি তেওঁৰ পইচাটোৰ কথা নাভাবি পইচাটো আমাৰ এডভান্স গুচিয়ে গ'ল 1 মাহৰ প্ৰায় 20,000 মান টকা আমাৰ সোমাই গ'ল যাই আমি নেক্সট আমাৰ যিহেতু একদিনো নহ'লে নহয় আমাৰ শাহু অসুস্থ আছিল বহুত সেই সময়ত আমি 20,000 টকাটো চিন্তা কৰা নাই যে আমাক মানুহ এজন লাগে পইচাটো ডাঙৰ কথা নহয়। তেওঁক বহুত দিন ফোনো কৰিলোঁ পইচাটোৰ কাৰণে তেওঁ পইচাটো ঘূৰাই দিয়া নাই সেইটো বেলেগ কথা। তাৰপিছত এখেতে আৰু এওঁৰ লগত কেনেকৈ চিনাকি হ'ল মই নাজানো এখেতে এওঁৰ লগত চিনাকি হ'ল আজি 1 বছৰ ধৰি আমাক মানে ছাৰ্ভিচ দি আছে আৰু আমি বহুত মানে হেপী এইবাৰ। আৰু আপোনালোকে যদি NGO লয় অলপ ভাবি চিন্তি ল'ব কাৰণ ছ'চিয়েল ছাৰ্ভিচ বুলিয়ে কৈছোঁ মই NGO এটা পইচা ল'লেও কাৰণ তেওঁলোকে আমাক ছাৰ্ভিচ দিয়ে আমি নিশ্চিন্ত মানে আমি আজি এখেতে বা মই নিজৰ কৰ্মস্থলীত কাম কৰি থাকিব পাৰিছোঁ য'ত পইচা দিছোঁ আমি কাম কৰিছোঁ পইচা দিছোঁ আমাৰ ঘৰতো ছাৰ্ভিচ দিছে ধুনীয়াকৈ সেইখিনি। আৰু বৰ্তমান আমাৰ ঘৰত এজনী ছোৱালী আছিল তাই সৰু ছোৱালী তাই হিচাপত আমাক বহুত ধুনীয়া ছাৰ্ভিচ দিছে কিন্তু আমি বিচাৰিছিলোঁ যে আমাৰ ছাৰ্ভিচটো অলপমান বেছি ভাল হওক যে সৰু মানে আপোনাৰ তাই 22 মানে সৰু মানে কি 18 বিলো 18 ইয়াৰ্ছ নহয় 20 ইয়াৰ্ছ মানে ছোৱালী সৰু মোৰ মনে সৰু কৈছোঁ কিয় মোতকৈ সৰু যিহেতু মানে তাই বিয়া নোহোৱা ছোৱালী মানে এতিয়া ধৰক এওঁ এতিয়া আমাৰ ঘৰত আহিছিল থাকাকে এওঁ এটা মাতৃ 13 বছৰীয়া সন্তান এটাৰ গতিকে মানে সৰু বুলি ক'লে চাইল্ড লেবাৰত পৰি যাব আৰু মই যেনেকৈ কৈছোঁ সৰু নহয় মানে তাই যিহেতু বিয়া নোহোৱা ছোৱালী এটাৰ কেয়াৰটো আৰু বিয়া হোৱা মহিলা এজনীৰ কেয়াৰটো বহুত বেলেগ। এতিয়া এওঁ নিজৰ ল'ৰাক ডাঙৰ কৰিছে গতিকে তেওঁ জানে কেনেকৈ ডাইপাৰটো চেঞ্জ কৰে বা কেনেকৈ মানে পায়খানাটো চাফা কৰে বা কেনেকৈ মুখখন ধুৱাই দিব লাগে। তাৰ আগতে কৈ লওঁ নেকি আমাৰ অনুষ্ঠানটো কি বোলে কি ছাৰ্ভিচ মানে আমি মানে প্ৰভাইড কৰোঁ কি ছাৰ্ভিচ দিয়ে এইটো আপোনালোকক আমাৰ অনুষ্ঠানটোৰ আপোনাৰ হৈছে মেইন হৈছে আপোনাৰ নাৰ্ছিং কেয়াৰ যিটো আপোনাৰ ধৰি লওক হস্পিটেলৰ পৰা পেচেণ্টবোৰ ৰিলিজ লয় তো লোৱাৰ পিছত তেখেতসকল মানে সম্পূৰ্ণ সুস্থ নহয় তো সুস্থ নহ'লে তেখেতসকলে এজন প্ৰাইভেট নাৰ্ছ বিচাৰে তো সেই নাৰ্ছগৰাকী আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আমি মানে প্ৰভাইড কৰোঁ। তো নাৰ্ছগৰাকী আপোনাৰ ধৰি লওক তেখেতসকলে এতিয়া পেচেণ্টৰ কেটেগৰী থাকে কিছুমান ধৰি লওক কিছুমান আপোনাৰ নাৰ্ছিং লাগে যে কিছুমান ধৰি লওক আপোনাৰ নৰ্মেল কেয়াৰটেকাৰ লাগে কিছুমান ধৰি লওক আপোনাৰ হেল্পাৰ লাগে বা এটেণ্ডেণ্ট লাগে তো তেনেকুৱা ধৰণৰ আমি দিওঁ। এতিয়া নাৰ্ছিং হ'লে ধৰি লওক যি তেখেতসকলৰ ট্ৰেইনিং লোৱা থাকে কিছুমান ধৰি লওক এই GD আপোনাৰ স্কিল ডেভেলপমেণ্ট DDU GKY আছে তো সেই স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত তেখেতসকলে ট্ৰেইনিং কৰে মানে জেনেৰেল নাৰ্ছিং এছিষ্টেণ্ট তো তেখেতসকলে তাত ট্ৰেইনিং লৈ আমাৰ ইয়াত কাম কৰিব তো আমি আমাৰ ফালৰ পৰা কিছুমান তেখেতসকলক ট্ৰেইনিং কৰাই সম্পূৰ্ণ তেখেতসকলক প্ৰস্তুত কৰাই কাম কাজখিনি শিকাই কিনে আমি মানে মানুহৰ ঘৰত আমি প্ৰভাইড কৰোঁ যাৰ যিটো আপোনাৰ ৰিকুৱাৰমেণ্ট থাকে। তাৰে উপৰিও আমি কিছুমান ধৰি লওক এনেকুৱা মানুহ আমাৰ ওচৰত আহে যে তেখেতসকলৰ ধৰি লওক ঘৰত ধৰি লওক হাজবেণ্ড নাথাকে বা হাজবেণ্ড নাই তেখেত অকলশৰীয়া তেখেতৰ কোনো ধৰি লওক আৰ্নিং উপাৰ্জন নাই তো তেনেকুৱা ধৰণৰ মানুহ আমাৰ তাতে আহি কিনে আমি আমাৰ তাতে কাম কৰে আপোনাৰ তো আপোনাৰ সেইটো কিছুমান ধৰি লওক বেবী চিটাৰ থাকে মানে বাচ্চা চোৱা যোনে যিটো কিছুমান ধৰি লওক আপোনাৰ পেচেণ্ট কৰিব নোৱাৰে তেওঁলোকে ঘৰৰ কাম কৰিব
যে ধৰি লওক ঘৰৰ কামো ইমান ভালদৰে নাজানে তেখেতসকলে বাচ্চা চাব আৰু যিয়ে ধৰি লওক বাচ্চাও চাব নাজানে পেচেণ্টো চাব নোৱাৰে তেনেহ'লে কি বুলি কয় যাৰ যিহেতু সুবিধা আৰু সেইটো ভাগে ভাগে দিয়া যায় কিন্তু আমাৰ ইয়াত আপোনাৰ আজিলৈকে মোৰ এইটো লাইনত কাম কৰা আজি 6 বছৰ হৈ গ'ল তো মই এতিয়ালৈকে যিখিনি মানুহ লগ পাইছোঁ গোটেইখিনি আপোনাৰ মানে কি কাম কৰাৰ প্ৰেৰণা লৈ আহে কাম কৰিম বুলি আহে তো সেইটোৱে আৰু ভাল পাইছোঁ মানে কি হয় এওঁলোকে যেতিয়া তেতিয়া ফোন ধৰে ৰাতি যদি কিবা প্ৰব্লেম হয় আমি ফোন কৰোঁ 24 hours আমাৰ মানে সাৰ্ভিস থাকে আৰু এটা কথা কি তেওঁলোকে বহুতে মোক কয় যে বাইদেউ পইচাটো মোক বহুতে সোধে পইচাটো কিমান কিন্তু পইচাটো মই ডাইৰেক্ট নকওঁ যে পইচা কোৱাটো ইমান ঠিক নহয় পইচাটো মই মেছেজত কৈছোঁ বহুত মানে আপোনাৰ পইচাটো বেছি বুলি কয় পইচাটো মানে আমাৰ যিটো হৈছে আপোনাৰ মানে ছোৱালীজনীৰ যিটো চেলাৰীটোৰ উপৰিও আমাৰ আপোনাৰ এতিয়া ধৰি লওক মই এটা নিজে ইয়াতে ইনভলভ হৈ আছোঁ মোৰ লগত আৰু 4জন আছে অফিস ষ্টাফ আছে হোষ্টেল আছে আমাৰ যেতিয়া ল'ৰা ছোৱালীজনী আমি আনিব যাওঁ তাতে আমি ধৰি লওক এজন মানে মোবিলাইজাৰ থওঁ ডিষ্ট্ৰিক্টে তো তেখেতে আমাক আনি কিনে আমাৰ হোষ্টেলত আপোনাৰ থয় হোষ্টেলত আপোনাৰ এসপ্তাহ 10 দিন আমি তেখেতসকলক ট্ৰেইন কৰোঁ তো ট্ৰেইন কৰোঁতে খৰচ থাকে আপোনাৰ হোষ্টেল এটাৰ আপোনাৰ কি বুলি কয় ৰুম ৰেণ্ট আপোনাৰ থাকে 25,000 থাকে 20,000 থাকে তো মাহে মাহে দিয়া ইলেক্ট্ৰিচিটি বিল খোৱা লোৱা গোটেইখিনি মানে আমাৰ ফালৰ পৰা গোটেইখিনি ফ্ৰী থকা মিলা তাৰপিছত ট্ৰেভেলিং চাৰ্জ থাকে গোটেইখিনি সেইকাৰণে অফিস প্লাছ চেলাৰীটো প্লাছ অফিসত 2,000-3,000 কিবা এটা মানে প্লাছ কৰি কিনে আৰু নহয় যে আমাৰ যিহেতু হাউ বহুত অসুস্থ আছিল সেই টাইমত আমাৰ মানে কি পইচাটো আমাৰ 15-20-25 আমাৰ মেটাৰ নহয় আমাক মানে ভাল সাৰ্ভিস এটা লাগে যাতে এখেতে টেনচন নোহাকে অফিসত কাম কৰিব পাৰে কাৰণ এখেতে কাম কৰিলে ঘৰত পইচা দিব পাৰিব কিন্তু কম পইচাটো পাই যদি ধৰক আপোনাৰ লগত যদি আকলে বাচ্চাটো চাব লাগে তেতিয়া আপোনালোকে কম পইচাতে পাই যাব আজিকালি আপোনাৰ মই যিখিনি অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যিখিনি মানুহ আপোনাৰ মই পাইছোঁ ধৰি লওক সাৰ্ভিস লৈছে তো তেখেতসকল আজিলৈকে মোক কমপ্লেইন দিয়া নাই মই জনা তেনেকৈ দিয়া নাই আৰু আপোনাৰ ধৰি লওক আজিকালি আপোনাৰ এতিয়া আপুনি চাকৰি কৰে ছাৰে চাকৰি কৰে ধৰি লওক এতিয়া মাক চোৱাটো অকলে থাকে আমি এজন ছোৱালী দিলোঁ মানে তেখেতসকলে মানে হেপী আৰু সেইটো মেইন হৈছে ব্যস্ত আজিকালি ঘৰৰ মানুহ থাকিলেও মানে মাকৰ ওচৰত থকা কোনো কাৰো সময় নাই সেনেকুৱা নহয় সকলোৱে ব্যস্ত কাৰোবাৰ বিজনেছ কাৰোবাৰ চাকৰি কাৰোবাৰ বা কিবা লেবাৰে কৰিল সেইটো বেলেগ আৰু মানে কি এইটো এটা ভাল কি তেওঁলোকৰ বহুত সুৰক্ষিত যে এওঁ এটা মোৰ লগত আছিল সভাত মোৰ সভাত ব্যস্ততা এখেতে আমাৰ লগত কৰিছে আছে এতিয়া এওঁৰ মানে কি কয় ভোটাৰ আইডি বা যিখিনি ডকুমেণ্টছ আমাৰ ওচৰত থৈ দিওঁ কিন্তু আমি মোক সিকিউৰিটি এটা আৰু তেখেতে বহুতে সভাত কৈছে যে ইমান পইচা দি তুমি কিয় ল'লা আমি 7,000 টকা দিলে ময়ে মানুহ দিলো হয় কিন্তু সেইটো নহয় যে তেওঁ আমাৰ এটা ভাল বুজি পাইছোঁ তেওঁ ভাল কিন্তু কিছুমান বেয়াও আহে ন আমাৰ ইয়াত কিছুমান এনেকুৱা আহে ধৰি লওক কাম কৰিব আহে তেখেতৰ কি আৰু কাম কৰিব আহে কিন্তু তেখেতৰ টাৰ্গেটটো বেলেগ থাকে যদি আমি ডকুমেণ্টছটো আমি থৈ দিওঁ তেখেতে মানে বেলেগ ইণ্টেনশ্যন না যে আমি একচুৱেলি কেণ্ডিডেটখিনি পুলিচ ভেৰিফিকেশ্যন আমি কৰি থৈ দিওঁ তেতিয়া মানে কি আৰু এটা গোটেই ফেমিলি সুৰক্ষা আৰু যিয়ে কাম কৰিব আহিব সি মানে কাম কৰিব আহিব আৰু ভয় এটা থাকে কাৰণ ডকুমেণ্টটো চবৰে এটা ভয় থাকে গতিকে এওঁৰ এটা যিখিনি ডকুমেণ্ট এওঁৰ তাতে আছে আৰু এখেতৰ মানে এটা ভাল লাগিল যে আমাৰ তাতে এওঁৰ 1 মাহ হোৱা নাই এতিয়া এওঁ আজি যাব যে আজি কিমান দিন হ'ল ইন্দিৰা 20 দিন হ'ল গতিকে এওঁ 20 দিনৰ পইচা ল'ব মানে সেইটো এটা ভাল হ'ল আমাৰ কাৰণে যে আমি গোটেই মাহটোত দিব নালাগিল মই এইটো কোৱা নাই যে তেওঁ পাৰ ডে হিচাপে মানুহ দিয়ে যদি আপোনালোকক কোনোবা লাগে ধৰক যে আপোনালোকে 15 দিনৰ কাৰণে বাহিৰত ফুৰিব যাব ল'ৰা কোনোবাটোৰ পৰীক্ষা আছে থৈ যাব লাগিল তে এওঁৰ লগত যোগাযোগ কৰিলে হ'ল 15 দিনৰ কাৰণে তেওঁ মানুহ দি দিব আপোনালোকে কলি হ'ল কেৱল যে বাচ্চা চাব লাগে না কুকিংৰ লাগে না সেইটো তেখেতৰ যাৰ যিটো মানে ৰিকুৱাৰমেণ্ট থাকে সেইটো অনুযায়ী আমি তেনেকৈ কৰি ল'ব পাৰে আৰু বাকী আমাৰ ঘৰত দুজন আনিলোঁ এখেতৰ পৰা দুজনীয়ে ঠিক মানে এখেত মানে একচুৱেলি আপোনাৰ ৰিপ্লেচমেণ্টত আহিছে আমাৰ ধৰি লওক কেতিয়াবা এনেকুৱা যে এজনী ছোৱালী আপোনাৰ আজি থাকিলে 6 মাহ 7 মাহ থাকিলে ইনকেছ ধৰি লওক তেখেত কি বুলি কয় ঘৰত গ'ল তো সেই ঘৰত যোৱাৰ কাৰণে এখেত মানে ৰিপ্লেচমেণ্টত আহিছে মৰমী আছিল ঘৰত তেখেত আহিলে ৰিটাৰ্ণ আহিলে কিন্তু আমাৰ ঘৰৰ মানে মৰমীক যাব নেদা কাৰণে এতিয়া কি কৰিব মোৰ লগত তোৰ ইমান দিন নালাগে সভা গেলে গতিকে আমি ভাবিলোঁ এওঁক বেলেগত দিওঁ কাৰণ ময়ো আৰু ঘূৰি ফুৰোঁ সকলে জানে কামত আৰু পাৰ্ট টাইম মই এটা ৰাখিছোঁ গতিকে ইমান প্ৰয়োজন নাই সভাৰ কাৰণে তেওঁক ল'ৰা ছোৱালী দুটা চাব ৰাখিলোঁ আৰু মোৰ বহুত ভাল লাগিল মানে এখেতৰ সাৰ্ভিস মই এইটো কোৱা নাই যে এখেতৰ পৰা মানুহ লওক আপোনালোকে অলপ চাই চিতি ল'ব এনজিঅ'ৰ গুৱাহাটীত মানে আপোনাৰ এনেকুৱা আছে কিছুমান মানে
ফ্ৰড মানে কি আৰু আছে মই নিজে পাইছো প্ৰমাণ সেইটো আপুনি জানিব মানে লেডিজ এগৰাকী মোক একদিন ফোন কৰিছিল নামটো নকওঁ NGO চলাই মোক কৈছে বাইদেউ আপুনি যদি কিবা লাগে মোৰ পৰা সহায় ল'ব কিন্তু আপুনি এনেকুৱা কেইটামান নাম্বাৰ আছে এইকেইটাৰ পৰা নল'ব এইকেইটা ফ্ৰড হয় কিন্তু মানে বেড লাক তেওঁৰ নাম্বাৰটো মই ছেভ কৰা নহ'ল সেইদিনা মৰমী আহিছিল মনশ্বৰী গৈছিল সিদিনাই ফোন কৰিল খেলি মেলি হৈছিল ঘৰত অলপ মই নাম্বাৰটো ছেভ কৰিব নহ'ল এখেতে কৈছে নহয় ৰ'বা মই এটা ভাল পাইছোঁ NGO তে আমি ইয়াত ল'লোঁ তেওঁৰ পৰা লোৱা নহ'ল তেওঁ কৈছে যে আজিকালি বহুত NGOৰ নাম লৈ বহুত ফ্ৰড ওলাইছে সেইটো মই এতিয়া প্ৰমাণ দিব নাযাওঁ কথাটো কিমান সত্য মই নাজানো কিন্তু আপোনালোকে মই যেনেকৈ লৈছোঁ মোৰ লিংকে দিলক নাই কাৰোবাৰ লিংকে দিলক বস্তুটো তেতিয়া মানে ভাল আৰু ছাৰ্ভিচটো আৰু তুমি কেনেকৈ যোগাযোগ কৰিছিলা এবাৰ কোৱাচোন আৰু ইয়াক আমাৰ বহুত ভাল লাগিল এতিয়া বিদায় দিবই দুখ লাগছে মোৰ লগত থাকি কেনে লাগিল ইমান দিন কেনেকুৱা আৰু মোৰো তাইক বিদায় দিব মন নাই কিন্তু উপায় নাই কাৰণ ময়ো ঘূৰি ফুৰোঁ ল'ৰাটোক লৈয়ে যাওঁ তেওঁ থাকিলে মোৰ ইমান দিনটোৰ কাম নাথাকে আৰু গতিকে তুমি কেনেকৈ যোগাযোগ কৰিছিলা আহোঁতে তুমিতো কাৰ্বি আংলঙত ঘৰ কাৰ্বি আংলং ঘৰ এবাৰ নামটো কৈ দিছোঁ এওঁৰ নাম হৈছে ইন্দিৰা কিলিংপি আৰু কাৰ্বি আংলঙত ঘৰ আমাৰ আপোনাৰ অসমৰ বুলিয়ে নহয় আমাৰ আপোনাৰ বিভিন্ন প্ৰান্তৰ পৰা আহে মানুহ আপোনাৰ কাৰ্বি আংলং তুৰা গাৰো মিচিং আমাৰ একচুৱেলি ইয়াত মানে মিচিং বেছি আছে মিচিং তাৰে পৰা আপোনাৰ গাৰো বড়ো মানে আপোনাৰ গোটেইখিনি আছে আপোনাৰ আমি ধৰি লওক ইয়াত পুৰা ধুনীয়াকৈ আছোঁ আৰু কোনোবা যদি আহিব খোজে তো আমাৰ ইয়াত মানে যোগাযোগ কৰিব পাৰে কোনোবা আহিবও পাৰে কাৰণ যাৰ যিটো মানে কৰ্মসংস্থাপন পোৱা লাজ কৰে আচলতে বিৰাট কথা যদি আমাৰ ইয়াতে আপোনাৰ বিশেষকৈ সুবিধাটো কি ধৰি লওক আপুনি যদি আজি কোম্পানীত কাম কৰিব গ'লে তাতে আপুনি এটা ৰুম ল'ব লাগিব খোৱা লাগিব তাৰপিছত অহা যোৱা খৰচা তাৰপিছত দিনটো আপোনাৰ তাতেই থাকিব লাগিব কিন্তু আমাৰ কামটো আপোনাৰ খোৱা লোৱা থকা গোটেই ফ্ৰী তাৰে পিছত আপোনাৰ যিটো গাড়ী দি লৈও যাব এতিয়া আমি মই লৈ যাব আহিছোঁ গাড়ী দি লৈ যাব এতিয়া এখেতে তাৰে পিছত খোৱা লোৱা থকা গোটেই ফ্ৰী যিটো চেলাৰী পায় তেখেতসকলৰ লগতে একাউণ্টতে থাকে তাতে আপোনাৰ খৰচা বাহিৰা খৰচা নাই কিন্তু বেলেগ জগত আপোনাৰ চিকিউৰিটি থাকে এতিয়া মোৰ ঘৰত আছে এখেতে নিশ্চিন্ত যে বাইদেউৰ লগত আছে যিহেতু ভালে আছে বা এনেকৈ আৰু কোনোবাৰ ঘৰত থাকিলে এখেতে জানি দিব এতিয়া আপুনি যদি ডাইৰেক্ট কাম কৰিব যায় তেওঁ ঘৰত বা কেনে সমস্যা আৰু ধৰি লওক এতিয়া এখেতে আজি ধৰক কাইলেও মানে তেখেতক পঠাই দিব পাৰে কিন্তু তেখেতসকলে দায়িত্ব আছে যে পঠাই নিদিয়ে আমি যেনেকৈ থ'ব আহিছোঁ সেনেকৈ মানে লৈও যাম আৰু আমাৰ হোষ্টেলৰ পৰা তেখেতে কাম কৰিব ইচ্ছা যায় ইচ্ছা নাযায় মেক্সিমাম যাব পাৰে 3 মাহ মিনিমাম থাকিব লাগে আৰু 3 মাহ আহিলে আমি 3 মাহ বুলি কিয় কওঁ ধৰি লওক আজি ধৰি লওক আমাৰ এতিয়া কিমান এমপ্লয় আছে আমি সেইবোৰ নকওঁ আমাৰ এতিয়া যদি আমাৰ ধৰি লওক কালি যদি 20 জন মানুহ একেলগে যাব খোজে সেই 20 জন মানুহৰ ঠাইত আমি আৰু 20 জন আমি ৰিপ্লেচমেণ্ট দিব লাগিব অকলেতো একেলগেতো দিব নোৱাৰিম কিন্তু আমি 3 মাহ সময় লওঁ 3 মাহ সময়ৰ ভিতৰত যাক য'ত কোনোবাই যাব খুজিলে যাব পাৰে গ'লে আৰু আমি এজন ৰিপ্লেচমেণ্ট আনি দিওঁ আচ্ছা আৰু আপোনালোকে যদি কোনোবাই NGOৰ আণ্ডাৰত কাম কৰিব বিচাৰে ধৰক আপোনাৰ নিজৰ অসহায় যে দোকান এখন দিব আপোনাক বস্তু লাগে দোকান এখনত ইনভেষ্টমেণ্ট কৰিব লাগে গতিকে মানুহৰ ঘৰত কাম কৰিলেও কাম কৰা বুলি সন্মান যায় কিন্তু NGOৰ এটা বহুত সন্মান আছে যে আমি তেওঁলোকক নাজ বুলি ভাবোঁ গতিকে সন্মান সহকাৰে পইচাটো 2000 কমেই হওক সন্মান সহকাৰে আৰু যিজনে ৰাখে বহুত মৰমত ৰাখে মই ক'ব খোজা নাই যে সকলো মানুহ একে নহয় কিছুমানে বেয়া কৰিব পাৰে গুচি আহিব পাৰে সেইটো কিন্তু NGOৰ আণ্ডাৰত আপোনালোকে যদি কিবা কাম কৰে এখেতৰ লগত যোগাযোগ কৰিব মই এখেতৰ মানে ID দি দিম নাম্বাৰ এখেতৰ লগত যোগাযোগ কৰিলে হ'ল ধুনীয়াকৈ কাম কৰিব পাৰিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ইনফৰ্মেটিভ হয় ভিডিঅ'টো লাইক কৰিব আৰু কেনেকুৱা পালে আমাৰ কথাখিনি আমি ঘৰুৱাভাৱে কথা পাতিছোঁ তেওঁ আজি ফাৰ্ষ্ট টাইম কৰিম মানে মই মানে প্ৰমোশ্যন নহয় কোনো যে মোৰ ছাৰ্ভিচটো ভাল লাগিল তাৰ কাৰণে মই ভাবিলোঁ এটা ভিডিঅ' দিওঁ ফিডবেক এটা দিছোঁ যে ভাল লাগিল আৰু ভিডিঅ'টো যদি আপোনালোকৰ উপকাৰী হয় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ এৰিলোঁ বাই বাই